বৰপেটা জিলাৰ ১ নং বাঁহবাৰীত পুখুনা উৎসৱ উদযাপন। বৰপেটা জিলাৰ ১ নং বাঁহবাৰীত স্বৰ্গীয় সুৰেন্দ্ৰ কুমাৰ ৰায় ক্ষেত্ৰত ২ দিনীয়া কাৰ্যসূচীৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত পুখুনা উৎসৱ উদযাপন। আজি পুখুনা উৎসৱ উপলক্ষে আজি আবেলি মুকলি সভা অনুষ্ঠিত কৰে। মুকলি সভাত সভাপতিত্ব কৰে পুখুনা উৎসৱ উদযাপন সমিতিৰ সভাপতি সঞ্জয় ৰয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জিলাৰ আক্ৰাছৰ সভাপতি অজয় বৰ্মনে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিআৰৰ EM গৌতম দাস, আক্ৰাছৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন চন্দ্ৰ ৰায়, সম্পাদক কেশৱ ৰায়, আক্ৰাছৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক কপিল দেৱ সিংহ, আক্ৰাছৰ কেন্দ্ৰীয় সমিতি জিলা সমিতিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকলে অনুৰোধ কৰিছো। এয়া আমাৰ মাজত অজয় বৰ্মন সন্মানিত সভাপতি বৰপেটা জিলা আক্ৰাছৰ ধন্যবাদ জনাইছো। সভাপতি মহোদয় আমাৰ আসন গ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আক্ৰাছৰ কেন্দ্ৰীয় সভাপতি দীপেন চন্দ্ৰ ৰায় ডাঙৰীয়া আমাৰ আহি পাইছে, অনুৰোধ জনাইছোঁ। আমাৰ মাজত অন্যান্য জনগোষ্ঠীৰ যুৱ বন্ধুসকল আৰু এই মঞ্চৰ সন্মুখত উপবিষ্ট আজিৰ এই আমাৰ উদযাপন সমিতিক আজি সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ ধন্যবাদ।